মই অকমান আগতে হাঁহি লৈছো দেৱলতা ভিডিঅ' বনাই পিকে ভিউজ পায় দেৱলতা হেন ভিডিঅ' বনাই পিকে ভিউজ নাপালে পইচা ক'ৰ পৰা পাব লোকক সমালোচনা কৰাৰ আগত আত্মসমালোচনা কৰিব দিছে মোৰ জীৱনত যিটো ভুল আছে তাক লৈ আত্মসমালোচনা কৰিব দিছে এই গোটেইখিনি কথা দেৱলতা বায়েক নে ভনীয়েক কোন চিনি নাপাওঁ মই জোন চেতিয়া নে চদিয়া কোন নাজানো মই ভিডিঅ' তাৰ পাওঁ কিন্তু নামটো তাৰ সেইটো বুলি নাজানো কালিহে মই বেলেগৰ মুখত সুধিছোঁ যে এইজনী বায়েক নে ভনীয়েক চা অসুৰৰ ঘৰতো প্ৰহ্লাদ জন্মিছিল আৰু লংকা হেন জেগাটো বিভীষণ জন্ম হৈছিল সিহঁতৰ মাজত যোনহঁত তোৰ প্ৰহ্লাদ আৰু বিভীষণ হ'ব পাৰ কিন্তু দেৱলতা যে বিভীষণ আৰু প্ৰহ্লাদ হ'বলৈ কেতিয়াও নোৱাৰে যিজনী দেৱলতাই পিকে হেন মানুহৰ ঘৰত হিজ্জা জন্ম হ'বলৈ দিয়ে যিজনী দেৱলতাই সন্মান নাজানি পিকে বুলি মাতে যিজনী দেৱলতাই মানুহৰ ঘৰত পেটিকুট ধুবলৈ মাতে সেইজনী দেৱলতাক তই কি হিচাপে ভাল বুলি কবিও ঠিক আছে মই সিহঁতক ভনী হিচাপে মানি লৈছোঁ কিন্তু মোৰ ভণ্টিয়ে কিন্তু সেই ব্যৱহাৰ মোক নকৰে মোৰ কলেজৰ লগৰ ছোৱালীবিলাকে মোৰ নিজৰ ভণ্টি বুলি যাক ভাবিছিলোঁ সিহঁতে মোৰ ঘৰত এনেকুৱা ক'বলৈ নিদিয়ে জোন তই তোৰ ভাই থাক ভাই মই মোৰ ভাই থাকিম আৰু তোমালোকে যে কোৱা তই মই কৈ কিয় ব্যৱহাৰ কৰা আমি হ'লো গাঁৱলীয়া মানুহ আমি যাক তই বুলি কওঁ সি সদায় আমাৰ নিজৰ আপোন হয় এইবিলাক ষ্টাইলত গৈ পেলাই আপুনি এখেত এইবিলাক আমি এইবিলাক নিবিচাৰোঁ আৰু তই কিছুমান কথা লিখি দিছ ইয়াত সেই কথাখিনি তোৰ তাত প্ৰযোজ্য হ'ব পাৰে কিন্তু দেৱলতাৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় কোনোবা কাৰোবাৰ ঘৰলৈ আলহী খাব গ'ল তাত গোপন ভিডিঅ' বনোৱাটো কি যুক্তি আছিল কি গোপন ভিডিঅ' এনেকুৱা বনালে যিটো বনোৱাৰ কাৰণে পাখি ৰাজবংশী মাকে তাৰপৰা ক'বলগীয়া হ'ল আপোনালোকে অপেন কৰক বুলি হে আজি তহঁতৰ ঘৰখনত কিয় কল্পনা ভায়েকে বেয়াকৈ ক'বলগীয়া হ'ল তই দেৱলতাই জোকাই লৈছে যে ইহঁত আহোঁতে এনেকুৱা হ'ল আৰু কল্পনা আৰু পিকে লাগিলে কিয় যে লাগিল এইটো কাৰণে বা কল্পনাটো বাদ দিলোঁ যে নগাঁৱলৈ যেতিয়া তই আহিছ নগাঁৱৰ মানুহখিনি জ্বলিছে বুলি কৈছ হোৱাই কোন তই হে যোন তাই কোন কোন তাই এই যে ফেচবুক কেইটা কাইলৈ ফেচবুকটো বন্ধ হ'লে দেৱলতাক দুদিনমানহে এনেকৈ মাতিব এখন অফিচত সি অফিচাৰ হৈ পেলাইও যদি সি ৰিটায়াৰ হৈ আহে নহয় ৰিটায়াৰ হোৱা এবছৰ পিছত যদি তালৈ যায় এই চুইপাৰটোও মাতিবলৈ অলপ আফচোচ পাব খালি ক'ব দাদা আহিছেনে চা ভালনে এইটোহে সুধিব চা মই এইবিলাক তই যে কৈছ লোকৰ পোকত লৈ পেলাই মই ভিউজ লওঁ যিমান ভিডিঅ' আছে বোলে মই দেৱলতাই লওঁ তই যেতিয়া মোবাইলে কিনা নাছিলি চাগে তেতিয়া মই ফেচবুকত অহা মানুহ অৰ্থাৎ 2018 চনৰ পৰাই মই টিকটক কৰোঁ 2018-19 চনৰ পৰাই মই ফেচবুক চলাওঁ আৰু তেতিয়া পইচা পাতি দিয়া নাছিল আৰু তহঁতে যে কৈছিলি তই পইচা পা বুলি মই এতিয়াও চবকে কৈ আছোঁ যে পে' একাউণ্টটো কিবা এটা খেলি মেলি হোৱাৰ কাৰণে মোক এবছৰলৈ ৰাষ্টিকেট কৰি দিলে আজি 8 মাহ হৈছেহে পইচা কি বস্তু মই বুজিয়ে পোৱা নাই আৰু পইচাৰ কাৰণে কৰা হতিন এই 18 চনৰ পৰা আজি 25 চন কাইলৈ পৰিলে 26 চন হ'বহি এতিয়া মই ভিডিঅ' বনোৱা বন্ধ কৰি দিলোঁ হতিন এইটো এটা মোৰ চখ আৰু তই যে কৈছ লোকৰ ভিডিঅ' বনোৱা বুলি মোৰ কণ্টেণ্টেই হৈছে সেইটো কোনোবাই তাত লাংটা হৈ ভিডিঅ' বনাব তাত একো নব কথা হ'ল নেকি পৃথিৱীত কিছুমান ভাল মানুহ আছে সেই ভাল মানুহ থকাৰ কাৰণে পৃথিৱীখন চলি আছে আৰু ফেচবুকত সেই ভাল মানুহটো মই এইটো ক'ব যোৱা নাই যে কিহৰ ভাল মানুহ এই যিখিনি অসভ্যালি কয় সিহঁতক ৰুধিবৰ কাৰণে থাকিবৰ কাৰণে আছোঁ মই সেইখিনি মানুহে মোক ভাল পায় আৰু কমেণ্ট চাবি আৰু তই যে কমেণ্টটো কৈছ তোক কিমানে গালি দিছে তই সেইটো এবাৰ চাবি নিজৰ ওপৰত থাকি নিজে চিন্তা কৰ লোকৰ বাই ভনী কৰা কেইদিন চিন্তা কৰিবি আজি ফেচবুকটো থকাৰ কাৰণে 2 টকামান পোৱাৰ কাৰণে গাড়ী চাই লৈ কাৰণে বাই ভনীয়াকে আপোন হৈ গ'ল একেদিনাখনে বাঁহ ভৰিব সেইকাৰণে কথা কওঁতে অকণমান চাবি কোন জোন মই দেখোন তোৰ ভিডিঅ' নাপাওঁৱেই দেখোন মইতো তোৰ ভুলকো কৰি থোৱা নাই কথাখিনি অকণ কমকৈ চাবি আৰু দেৱলত আগতে নিজৰ গা গছডাল ঠিক কৰিবি গা গছ যদি ঠিক হয় তহঁত ডালপাতবিলাক এনেই ঠিক হবি সেইকাৰণে কথাখিনি অকণ কম চাবি এনে এজনী দেৱলতা আহিল তাই লৈ পেলাইহে মই ভিডিঅ' বনাওঁ আৰু মই ভিডিঅ' বনাই পইচা মই নাপাওঁ মই আগতো কৈ আছোঁ আজিলৈকে দেখিছে নেকি মোৰ ভিডিঅ' শ্বেয়াৰ কৰক ফ'ল' কৰক মই পইচা পাম বুলি কোৱা নাপাওঁ তহঁতে পইচা পোৱাৰ কাৰণে এই খেলিয়া মাটি কো তহঁতে সোণ বুলি কওঁ স্বৰ্গ তহঁতে গছপাত বুলি কওঁ গছপাতৰ কিবা কিবি কওঁ মোৰ সেইবিলাক হেৰি নাই সেইকাৰণে কথা কওঁতে অকণ চাবি কোন দেৱলতা কেলা কোন দেৱলতা এই কালি পঢ়িহে মই দেৱলতা হৈ ভিডিঅ' বনাওঁ তাকো এইখিনি অসভ্যালি তাই কোৱাৰ কাৰণে 2018 চনৰ পৰা মই দেখোন বেলেগে ভিডিঅ' বনাই আছোঁ ভাত খোৱা ভিডিঅ' বনাওঁ কানি ভাত খোৱা ভিডিঅ' মই বনাওঁ কৃষ্ণ এইবিলাক টিকটক যোনে চাইছিলে আগতে যদি তৌ চাইছিলি এই বুজিবি ওচৰৰ মানুহক সুধিবি পিকে মানুহটো কেনেকুৱা আৰু লোকক ঠিক কৰাৰ আগতে সদায়
যদি কঠীয়া পেলাইছ নহয় জেঙুৱাখন দি পেলাই তাত জাল মেৰিবি যাতে তাত গৰু ছাগলীয়ে নোসোমায় কাৰণ নিজৰ বাৰীখন আগে ঠিক কৰি ল পিছত বেলেগক গৰু ছাগলী মানুহ চানুক তই অলপ দম দিবলৈ শিকিবি ভালে থাক ভালমতে কাম কৰ মোৰ মুখখন খুলি নল'বি কাৰণ তুহুত ভাল পাওঁ যাক তাকহে বেছিকৈ গালি দিওঁ দেৱলতাকো মই বেয়া নাপাওঁ কিন্তু এই ঔষধ ভালিখিনি কৰাৰ কাৰণে বেয়া পাইছোঁ আজি মুন ফাৰ্মিং নিতু ইহঁতক কিবা বেয়াকৈ কোৱা শুনিছ সিহঁতে এনেকুৱা ঔষধ ভালি ভিডিঅ' নবনায় তোকে জানো কেতিয়াবা বেয়াকৈ কোৱা শুনিছ সেইকাৰণে কথাখিনি অকণ কওঁতে চাবি